কি আছে কাম কৰা মানুহ হিয়ে এটা ঘৰখনত আৰু কাম কৰা মানুহ নাই আমি এটোৱে বিচাৰি পোৱা নাই মানে হি বসালে উঠাই দিলে নাওখনত মানে ইয়াকে কেলে পেলাই দিল আমি মানে বামত আছিলো ন মানে আহিলেতো হি মাইৰ পাব অতি আশ্চৰ্যজনক এক ঘটনা সংঘটিত হৈছে এজন ব্যক্তিয়ে যিসকল ব্যক্তিক এটা দুৰ্ঘটনাৰ পৰা বচাইছিল তেওঁলোকে আকৌ সেইজন ব্যক্তিক মনোজ নামৰ যিজন ব্যক্তিৰ কথা কোৱা হৈছে এতিয়াও সন্ধানী হৈছে সেই মনোজকে আকৌ মৃত্যুমুখলৈ ঠেলি দিলে এই মুহূৰ্তলৈকে কেনেধৰণৰ তথ্য পোহৰলৈ আহিছে যিহেতু এই ঘটনাক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে বিশ্বজিৎ হয় এটা কথা ক'ব লাগিব যোৱাকালি যেতিয়া ঘটনা সংঘটিত হৈছিল সেই সময়ত ৰাইজে অভিযোগ উত্থাপন কৰিছিল কিন্তু সঠিক তথ্য প্ৰমাণ নোহোৱাৰ কাৰণে আমি সমগ্ৰ ঘটনাটো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল কিন্তু আজি এটা সামাজিক মাধ্যম বা যি ভিডিঅ' ভাইৰেল হৈছে বা যি ভিডিঅ' ইতিমধ্যে দৰ্শকসকলে দেখা পাইছে এই ভিডিঅ' প্ৰচাৰ হোৱাৰ পিছত এটা সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু SDRFে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যে কিছু সময় আগতে উদ্ধাৰ অভিযান শেষ কৰিছে যদিও বৰ্তমান সময়লৈকে যি মনোজ পৰয়া তেখেতৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু এই মুহূৰ্তত দিনজানৰ যি ঘাটত যোন স্থানত ঘটনা সংঘটিত হৈছিল এই স্থানত উপস্থিত আছো আৰু স্থানীয় ৰাইজ বৰ্তমানো আশাবাদী এই স্থানতে আছে আৰু সংগঠন আছে আৰু মই এই মুহূৰ্তত তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম স্থানীয় ৰাইজৰ পৰা যিহেতু যোৱাকালি যিটো ঘটনা সংঘটিত হৈছিল দধিয়াৰ পৰা যিসকল আপোনালোকে স্থানতে বজাৰলৈ আহিছিল আৰু বজাৰ ঘূৰি যোৱাৰ পিছত যি ঘটনা যিজন ব্যক্তিয়ে বচালে তেখেতকে এনেধৰণে তাৰ পিছত কি ক'ব এতিয়া এইটো খুব নিন্দনীয় বিষয় এটা কালিও আমি অভিযোগটো যিসকল প্ৰত্যক্ষদৰ্শী আছিলে যেতিয়া নাও দুৰ্ঘটনা হৈছিলে তেতিয়াও সেই কথাটো উঠিছিলে কিন্তু তেনেকুৱা কোনো আমি প্ৰমাণিত পোৱা নাছিলো হয়তো তেনেকুৱা আমি নিজ চকুৰে দেখা নাছিলো যিসকলে দেখিছে তেওঁলোকে এই কথাটো কালিও ওলাইছিলে কিন্তু আজি যেতিয়া এই সামাজিক মাধ্যমত বা নিউজ চেনেল বিলাকত যেতিয়া এই ভিডিঅ'টো ভাইৰেল হৈছে তেতিয়া আমি এই কথাটো সঁচা বুলি ধৰি লৈছো কাৰণ কালিয়ে এই ঘটনাটোৰ এনেকুৱা কথা এটা মানে ওলাইছিলে আৰু যোৱাকালি ওলাইছিলে মই মুহূৰ্তত আচ্ছা প্ৰতিনিধি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে পৰিয়ালে আৰক্ষী গোচৰ দিছে আৰক্ষীয়ে কিবা তদন্ত অব্যাহত ৰাখিছে নেকি আপোনালোকে কি ক'ব চাওক আৰক্ষীয়েতো তেওঁলোকৰ কাম কাজ কৰিছে ক্ষিপ্ৰতাৰে কৰিছে আমি আৰক্ষীক দুখ দিবলৈ নাযাওঁ কিন্তু এটা কথা কালি যিটো ঘটনাটো ইয়াত সংঘটিত হ'ল দুৰ্ভাগ্যজনক ঘটনা আৰু ছাত্ৰ সন্থা হিচাপে আমি গৰিহণা দিছো আৰু যিজন এতিয়া হত্যাকাৰী আপোনালোকৰ মানে নিউজ চেনেলৰ যিটো আপোনাৰ ভিডিঅ' ক্লিপ এটা সেই ভিডিঅ' ক্লিপত আমি দেখাইছে যেনেকুৱা গুৰিয়াই তেওঁক মানে হত্যা কৰিলে সেই হত্যাকাৰীক আমি প্ৰশাসনক দাবী জনাইছো অতি সোনকালে ইয়াক কৰায়ত্ব কৰি ফাঁচি দিয়াৰ ব্যৱস্থা কৰে যেন আৰু এটা কথা আমি স্পষ্ট কৰি দিছো দদিয়াভাষীসকলৰ লগত আমাৰ সম্পৰ্ক খুব ভাল কিন্তু এটা কথা সেই মাজতে এই মানুহজন গৈ আজি দদিয়াত লুকাই আছে এই দদিয়াভাষী ৰাইজে যদি এই উক্ত মানুহজনক যদি 24 ঘণ্টাৰ ভিতৰত যদি উলিয়াই যদি প্ৰশাসনক জমা নিদিয়ে কিন্তু ইয়াৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব আৰু তাৰ জগৰীয়া কিন্তু আমি নহয় গোটেই দদিয়াভাষী হ'ব আৰু এটা কথা কৈ দিছো দদিয়াভাষীৰ লোকক যে আপোনালোকক আমি আহ্বান জনাইছো ছাত্ৰ সন্থা হিচাপে যে বালিজানৰ পৰা উক্ত মানুহক যদি আপোনালোকে ধৰি যদি প্ৰশাসনক যদি সমজাই নিদিয়ে বালিজানৰ পৰা দিনজান বিন্ধাকটা আৰু গুইজানলৈকে আমি কিন্তু আপোনালোকক কিন্তু ব্যৱসায় কৰিবলৈ কিন্তু প্ৰতিটো ক্ষেত্ৰত বাধা প্ৰদান কৰিম স্পষ্ট কথা আমাৰ এটা গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতলোকে আহ্বান জনাইছে যিহেতু বৰ্তমান যিজন ব্যক্তিয়ে দধিয়াৰ পৰা আহিছিল তেখেতলোক যিহেতু দধিয়াতে আছে আৰু দধিয়াবাসী ৰাইজক তেখেতলোকক ধৰি আৰক্ষীক গতাই দিবলৈ কৈছে আপোনালোকক ওচৰলৈ আহিছো সমগ্ৰ বিষয়টো যিহেতু এতিয়া স্পষ্ট হৈ পৰিছে তাৰপিছত এতিয়া আৰক্ষী তদন্ত কি আৰু আপোনালোকে কি ক'ব আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰক্ষী তদন্ত চলাইছে আজি আমি জনামতে স্থানীয় ৰাইজে জনামতে তেখেতৰ পৰিয়ালত কোন থাকিল ব্যক্তিজনৰ যিহেতু এতিয়ালৈকে মৃতদেহ উদ্ধাৰ হোৱা নাই একো পোৱা নাই তেওঁলোকৰ পৰিয়ালৰ এতিয়া তেওঁৰ ধৰ্মপত্নী আছে এটা ছোৱালী ইয়াতে আছে আৰু আমি জানিব পৰা মতে এটা ল'ৰা এটা ছোৱালী বাহিৰত ক'ৰবাত কাম কৰিব গৈছে তেওঁলোকে আহি পোৱা নাই এতিয়া ঘৰৰ উপাৰ্জন একমাত্ৰ ব্যক্তি সদায় মানে তেওঁ মানে মাছ মাৰি খৰি কাঠ এইবোৰ কৰিয়ে পৰিয়ালটো চলাইছিলে হয় এটা কথা ক'ব লাগিব ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তিজন আছিল আৰু তেখেতে যিহেতু আন্ধাৰ হৈ গ'ল তালৈ যাব পৰা নাই চেণ্ডেলযোৰ নদীৰ পাৰতে আছে আৰু চেণ্ডেলযোৰ খুলি তেখেতে বচাবলৈ গৈছিল আৰু তাৰ পিছতে যিহেতু অতি নিঃশংসভাৱে অতি যি দৃশ্য ইতিমধ্যে প্ৰচাৰ হৈছে সেই দৃশ্য দেখাৰ পিছত অঞ্চলটোৰ সমগ্ৰ বিশ্বজিৎ ধন্যবাদ জনাইছো আৰক্ষীৰ তদন্ত